আমি খুব স্পষ্টভাৱে এই অভিযোগ উত্থাপন কৰিছো যে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তনৰ বাবে ইতিমধ্যে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। বিভিন্ন মৌখিক আৰু হোৱাটছআপ গ্ৰুপৰ জৰিয়তে তথাকথিত আনঅফিচিয়েল যি ইনষ্ট্ৰাকশ্যনসমূহ BLO ছুপাৰভাইজাৰ তেওঁলোকলৈ পঠিওৱা হয় আৰু তাৰ জৰিয়তে গ্ৰাম্য অঞ্চলত শেহতীয়াভাৱে কোৱা গৈ আছে যে আপোনালোকে 7 নম্বৰ ফৰ্ম ফিল আপ কৰক। আজি চাওক, চেঙা সমষ্টি এটি সীমামূৰীয়া অঞ্চল। কামৰূপ জিলা, নলবাৰী জিলা আৰু গোৱালপাৰা জিলাৰ সীমাত অৱস্থিত এখন সমষ্টি। গোটেই ব্ৰহ্মপুত্ৰ নদীখন চেঙা সমষ্টিত, চাৰিওপিনে গৰাখহনীয়া। কৰবাত যদি কোনোবাই গৰাখহনীয়াৰ ফলত ইফালৰ পৰা সিফালে স্থানান্তৰিত হৈছে, তেওঁলোকৰ নামটো জোৰ জবৰদস্তি 7 নম্বৰৰ জৰিয়তে ফৰ্ম 7ৰ জৰিয়তে তেওঁলোকৰ নাম কৰ্তনৰ কাৰণে BLO সকলক নিৰ্দেশ দিয়া হৈছে বা BLO সকলে সেই ফৰ্ম লৈ ৰাইজৰ ঘৰে ঘৰে ঘূৰি আছে। 7 নম্বৰ ফৰ্মৰ জৰিয়তে কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে আমি স্পষ্ট জবাব বিচাৰিছো। আমি জবাব বিচাৰিছো নিৰ্বাচন আয়োগৰ পৰা যে আপোনালোক বিজেপিৰ বহতীয়া নেকি? আপোনালোক বিজেপি বা চৰকাৰৰ চুতলপিত কাম কৰে নেকি? যদি নকৰে, যিসকলক আপোনালোকে ৰিক্ৰুইট কৰিছে তেওঁলোকে আমাক জোৰ জবৰদস্তি 7 নম্বৰ ফৰ্ম কিয় ফিল আপ কৰি আহিছে? 7 নম্বৰ ফৰ্ম কাৰ কাৰণে চলে? 7 নম্বৰ ফৰ্ম যদি কোনোবাৰ মৃত্যু হৈছে, কোনোবাৰ বয়স কম, তাৰ পিছতো নাম উঠিছে ভোটাৰ তালিকাত, অনুপস্থিত বা স্থায়ীভাৱে স্থানান্তৰিত হৈছে বা ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় নাগৰিক নহয়, তেওঁলোকৰ কাৰণে 7 নম্বৰ ফৰ্ম। এই 7 নম্বৰ ফৰ্মটো কিয় বলপূৰ্বকভাৱে এই মানুহখিনিৰ ওপৰত জাপি দিব বিচৰা হৈছে, আমি তাৰ স্পষ্টীকৰণ বিচাৰিছো। আজি যদি কোনোবাই স্থানান্তৰিত হৈছে, তাৰ কাৰণে স্পষ্টভাৱে নিৰ্বাচন আয়োগৰ 8 নম্বৰ ফৰ্ম আছে। এই 8 নম্বৰ ফৰ্ম দিয়াৰ লগে লগে কোনোবাই যদি চেঙা সমষ্টি কোনোবা এখন গাঁৱৰ পৰা গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিত যদি স্থানান্তৰিত হৈছে, তেওঁৰ নামটো যাওক। কিন্তু 7 নম্বৰৰ জৰিয়তে ইপিক ID সহকাৰে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক নাগৰিকত্বহীন কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ স্পষ্ট বিৰোধ আমি AIUDF দলে কৰিছো। আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো, এই ধৰণৰ ষড়যন্ত্ৰ হলে AIUDF দল ৰাজপথত নামিবলৈ বাধ্য হ'ব। AIUDF দল বদ্ধপৰিকৰ। আমি বিগত সময়ত 1997 চনৰ যি স্পেচিয়েল ৰিভিজন আছিলে আমি চাইছো, তাৰ পৰা আমাৰ তিক্ত অভিজ্ঞতা আছে। তাতে দেখা গৈছিল যে হাজাৰ হাজাৰ লাখ লাখ মানুহে হিয়াৰিঙৰ লাইনত থিয় হৈ হিয়াৰিং দিছিল, তাৰপিছত তেওঁলোকক ভোটাৰ বনোৱা গৈছিল। তদানীন্তন অগপ চৰকাৰ আছিল আৰু সেই অগপ চৰকাৰৰ সময়ত আমাক এই ধৰণৰ ৰিভিজনৰ জৰিয়তে ভোটাৰ বনাইছিল। 2005 চনত এই ৰিভিজনৰ জৰিয়তে বহুত মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছিল আৰু পুনশ্চ এই 2026 চনৰ SR জৰিয়তে স্পেচিয়েল ৰিভিজনৰ জৰিয়তে আকৌ নাম কৰ্তন কৰিব বিচৰা হৈছে।